প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 4.3 দিয়া 2 নম্বৰ প্ৰশ্নবোৰ সমাধান কৰিম। আগৰ ভিডিঅ'ত আমি 1 নম্বৰ প্ৰশ্নবোৰ সমাধান কৰিছোঁ। তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'টো চাই ল'বা। 2 নম্বৰ প্ৰশ্ন দিছে দীৰ্ঘঘাত সূত্ৰ প্ৰয়োগ কৰি ওপৰৰ প্ৰশ্ন 1ত দিয়া দীৰ্ঘঘাত সমীকৰণবোৰৰ মূল নিৰ্ণয় কৰা। এই প্ৰশ্নটোত আমি কি কৰিব লাগিব এই 1 নম্বৰ প্ৰশ্নত যে দীৰ্ঘঘাত সমীকৰণবোৰ দিছে এই একেগিটা সমীকৰণেৰে আমি মূল উলিয়াব লাগিব কিন্তু ইয়াতে আমি দীৰ্ঘঘাত সূত্ৰ প্ৰয়োগ কৰি মূলবোৰ উলিয়াব লাগিব। আমি 1 নম্বৰৰ প্ৰশ্নত কি কৰিছো বৰ্গ সম্পূৰক পদ্ধতি ব্যৱহাৰ কৰি এই দীৰ্ঘঘাত সমীকৰণবোৰৰ আমি মূল উলিয়াইছিলো কিন্তু 2 নম্বৰ প্ৰশ্নত আমি কি কৰিম দীৰ্ঘঘাত সূত্ৰ প্ৰয়োগ কৰি এই সমীকৰণবোৰৰ আমি মূল উলিয়াম। প্ৰথমতে আমি দীৰ্ঘঘাত সূত্ৰটো আলোচনা কৰি লওঁ যেহেতু আমি দীৰ্ঘঘাত সূত্ৰ প্ৰয়োগ কৰি সমীকৰণবোৰৰ মূল উলিয়াব লাগিব সেইবাবে প্ৰথমতে আমি দীৰ্ঘঘাত সূত্ৰটো আলোচনা কৰি লওঁ তাৰ পিছত আমি এই প্ৰশ্নবোৰ সমাধান কৰিম। ইয়াতে মই দীৰ্ঘঘাত সমীকৰণৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো লিখি লওঁ। দীৰ্ঘঘাত সমীকৰণৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোৱে যে ax² + bx + c = 0। এতিয়া আমি এই সমীকৰণটো ভিত্তি কৰি দীৰ্ঘঘাত সূত্ৰটো আলোচনা কৰিম। দীৰ্ঘঘাত সূত্ৰটো হ'ল যে x = -b + -√b² - 4ac / 2a। এইটোৱে হ'ল দীৰ্ঘঘাত সূত্ৰ। তোমালোকে এই সূত্ৰটো মুখস্থ কৰিব লাগিব। দীৰ্ঘঘাত সূত্ৰটো হ'ল যে x = -b + -√b² - 4ac / 2a। ইয়াতে এটা কথা মনত ৰাখিবা যে b² - 4ac ৰ মান যদি শূন্যতকৈ সৰু হয় তেতিয়াহ'লে এই দীৰ্ঘঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকিব। এইটো কথা তোমালোকে মনত ৰাখিবা যে b² - 4ac ৰ মান যদি শূন্যতকৈ সৰু হয়। শূন্যতকৈ সৰু মানে কি ঋণাত্মক সংখ্যা যে -1 এইটো এটা শূন্যতকৈ সৰু। যদি আমি b² - 4ac ৰ মান শূন্যতকৈ সৰু পাওঁ যে -1 পালোঁ বা -5 পালোঁ তেনেকুৱা ধৰণৰ সংখ্যা যদি পাওঁ মানে ঋণাত্মক সংখ্যা বা -25 পালোঁ এনেকুৱা ধৰণৰ সংখ্যা যদি আমি পাওঁ b² - 4ac ৰ মান তেতিয়াহ'লে এই দীৰ্ঘঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকিব। এইখিনি কথা তোমালোকে মনত ৰাখিবা। যদি b² - 4ac ৰ মান শূন্যতকৈ সৰু হয় তেন্তে দীৰ্ঘঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকিব। তোমালোকে এইখিনি মনত ৰাখিবা। এইখিনি মনত ৰাখিলে আমি অনুশীলনী 4.3 দিয়া 2 নম্বৰৰ আটাইকেইটা প্ৰশ্নই সমাধান কৰিম। এই প্ৰশ্নটোত আমি এই দীৰ্ঘঘাত সমীকৰণৰ এইটো সূত্ৰ ব্যৱহাৰ কৰিম যে x = -b + -√b² - 4ac / 2a। এতিয়া আমি 2 নম্বৰ প্ৰশ্নবোৰ সমাধান কৰিম। ইয়াত যিহেতু 1 নম্বৰত দিয়া এই সমীকৰণবোৰ ল'ব দিছে আমি 1 নম্বৰৰ প্ৰথম সমীকৰণটো ল'ম যে 2x² - 7x + 3 = 0। এই সমীকৰণটো লৈ আমি 2 নম্বৰৰ প্ৰথম প্ৰশ্নটো কৰিম। আমি এই সমীকৰণটো দীৰ্ঘঘাত সূত্ৰ প্ৰয়োগ কৰি মূলবোৰ উলিয়াম। প্ৰথমতে আমি a, b আৰু c ৰ মান লিখি লওঁ। আমি ষ্টেণ্ডাৰ্ড ফৰ্মটো কি পাইছিলোঁ যে ax² + bx + c = 0। x² সহগটো a ইয়াতে x² সহগটো কি দিয়া আছে 2 মানে a ৰ মান হ'ব 2। x ৰ সহগটো b x ৰ সহগ ইয়াতে কি দিয়া আছে -7 b ৰ মান হ'ব -7 আৰু ধ্ৰুৱকটো হ'ল c। ইয়াতে ধ্ৰুৱকটো কি দিয়া আছে 3 c ৰ মান হ'ব 3। আমি a, b আৰু c ৰ মান পালোঁ। প্ৰথমতে b² - 4ac ৰ মান উলিয়াই লওঁ কাৰণ b² - 4ac ৰ মান যদি শূন্যতকৈ সৰু হয় তেতিয়াহ'লে আমি ইয়াতে দীৰ্ঘঘাত সূত্ৰটো প্ৰয়োগ কৰি মূলবোৰ উলিয়াব নোৱাৰিম। ইয়াতে প্ৰথমতে আমি b² - 4ac ৰ মান উলিয়াম। চ' ইয়াতে b ৰ ঠাইত কি আছে -7 ইয়াতে লিখিম যে -7 আমি এইখিনি ঠাইত মান বহুৱাই আছোঁ b ৰ ঠাইত বহুৱাইছোঁ -7 আৰু ইয়াতে স্কুৱেৰ আছে স্কুৱেৰ লিখিছোঁ। তাৰপিছত কি দিয়া আছে মাইনাছ ইয়াতে মাইনাছ লিখিম। ইয়াতে 4 দিয়া আছে সূত্ৰত ইয়াতে 4 লিখিব লাগিব। এই 4টো সূত্ৰৰ পৰা আহিছে।
এ চি আছে এ মানে ইয়াতে 2 আৰু চি মানে ইয়াতে 3 সো আমি এইখিনি ঠাইত মানবোৰ বহুৱালো এতিয়া আমি চাও ইয়াৰে মান কিমান ওলাই মাইনাসক স্কয়াৰ কৰিলে মাইনাস ইনটু মাইনাস প্লাস 7ক বৰ্গ কৰিলে 7 ইনটু 7 49 ইনটু 49 পালো আকৌ 4 ইনটু 8 8 ইনটু 3 24 ইটো পালো 24 এতিয়া 49 মাইনাস 24 কৰিলে আমি কি পাও 25 সো ইয়াতে আমি কি পালো 25 যেহেতু পাইছো এটো শূন্যতকে ডাঙৰ এনেকুৱাকে লিখিম যে শূন্যতকে ডাঙৰ যেহেতু শূন্যতকে ডাঙৰ তাৰ মানে এই সমীকৰণটোৰ বাস্তৱ মূল আছে ইয়াতে আমি মাইনাস পালেহে বাস্তৱ মূল নাই বুলি লিখিম যেহেতু প্লাস পাইছো তাৰ মানে এই সমীকৰণটোৰ বাস্তৱ মূল আছে এতিয়া আমি দীৰ্ঘঘাত সূত্ৰ প্ৰয়োগ কৰি এই সমীকৰণটোৰ বাস্তৱ মূল উলিয়াম এতেকে দীৰ্ঘঘাত সূত্ৰ মতে দীৰ্ঘঘাত সূত্ৰটো হ'ল যে x = -b plus minus root over b square minus 4ac divided by 2a এনেকুৱাকৈ তোমালোকে সূত্ৰটো লিখি থাকিবা লিখিলে তোমালোকৰ কি হ'ব সূত্ৰটো মনত থাকিব সূত্ৰটো যেতিয়া তোমালোকৰ মনত ৰৈ যাব তেতিয়া এনেকুৱাকৈ আৰু লিখিব নালাগে ডাইৰেক্ট মানবোৰ বহুৱাব পাৰিবা ইয়াতে আমি মানবোৰ বহুৱাম মাইনাসটো সূত্ৰতে আছে এইভাবে মাইনাসটো ইয়াতে লিখিব লাগিব এতিয়া b ঠাইত আমি কি পাইছো -7 b ঠাইত -7 পাইছো আকৌ লিখিম ব্ৰেকেট -7 চোৱা মাইনাসটো সূত্ৰৰ আছিল সেইভাবে ইয়াতে মাইনাস লিখিছো কিন্তু b ৰ মানটো কি -7 সেইভাবে আকৌ -7 লিখি ব্ৰেকেট দিব লাগিব কাৰণ দুটা চিন বা দুটা মাইনাস চিন একেলগে আমি লিখিব নোৱাৰো ইয়াৰে পিছত আছে প্লাস মাইনাস ইয়াতে প্লাস মাইনাস এটা root over b square minus 4ac b square minus 4ac এর মান আমি উলিয়াইছো এটা কি পাইছো 25 এটা ডাইরেক্ট আমি 25 লিখিম আৰু তোমালোকে ইয়াতে মানবোৰ বহুৱাব নালাগে কাৰণ ইয়াতে b square minus 4ac মান উলিয়াই লৈছা ইয়াতে কি পাইছা 25 ইয়াতে আমি ডাইৰেক্ট 25 লিখিব পাৰো হৰত কি আছে 2a 2 into a এর হলনি কি আছে 2 ইয়াতে 2 লিখিম এটা এইখিনি সমাধান কৰিলে আমি মূল দুটা পাম মাইনাস ইনটু মাইনাস প্লাস এটো 7 প্লাস মাইনাস root over 25 25 এর বর্গমূল 25 এর বর্গমূল কি হয় 5 হয় আমি জানো যদি 25 এর বর্গমূল উলিয়াও আমি কি পাও 5 কারণ 5 into 5 25 এইভাবে 25 এর বর্গমূল কি হয় 5 হয় এটা 5 লিখিছো 2 into 2 4 ইয়াত যেহেতু প্লাস মাইনাস আছে এবাৰ আমি প্লাসত লিখিম এবাৰ মাইনাস এতেকে x = লিখিম যে 7 plus 5 এনেকুৱাকে লিখিবা যে 7 plus 5 by 4 এবাৰ প্লাসত or এবাৰ মাইনাসত x = 7 minus 5 by 4 সো এবাৰ প্লাসত লিখিছো এবাৰ মাইনাসত 7 plus 5 12 12 ক আমি 4 এৰে হৰণ কৰিব পাৰো এটো 3 টাইম যাব 4 into 3 12 x এর মান আমি 3 পালো আর এইখিনিত আমি কি পাম 7 এর পর 5 মাইনাস করলে আমি পাও 2 আর হৰত 4 আছে এটো ক্যান্সেল কৰিব পাৰো 2 into 1 2 2 into 2 4 x এর মান আমি কি পালো 1/2 এই দুটাই হল মূল এখন এনেকৈ লিখিব পাৰা যে দীৰ্ঘঘাত সমীকৰণটোৰ মূল দুটা হল 3 আৰু 1/2 সো ইয়াতে তোমালোকে +2 আগত লিখিব পাৰা বা -2 আগত লিখিব পাৰা ইয়াত যদি -2 আগত লিখিলা হয় তেতিয়া হলে 1/2 ইয়াতে পালা হয় আৰু যদি +2 ইয়াতে লিখিলা হয় তেতিয়া হলে এটো পালা হয় 3 মানে এনেকুৱাকে যে আমি পাইছো 3 আৰু 1/2 কিছু মানে 1/2 আৰু 3 পাব পাৰে এটো কারেক্ট হ'ব একে বুজায় এটোৱে উত্তৰ এতিয়া 2 নম্বৰ প্ৰশ্ন একে ধৰণে আমি কৰিম প্ৰথমতে a b আৰু c এর মান লিখি লও ইয়াত a এর মান হ'ব x² হওক মানে 2 b এর মান ইয়াতে x এর হওক 1 আৰু c এর মান ধৰবক -4 এতিয়া আমি b² - 4ac মান উলিয়াই লও b ঠাই ইয়াতে আছে 1 এটো 1 স্কয়ার হ'ব -4 into a এর ঠাই ইয়াতে 2 আৰু c ঠাইত -4 এটো 1 ক স্কয়ার কৰিলে আমি 1 পাও মাইনাস ইনটু মাইনাস প্লাস হ'ব 4 into 2 8 8 into 4 হ'ব 32 32 plus 1 কৰিলে আমি পাও 33 আমি যেহেতু 33 পাইছো 33 টো 0 তকে ডাঙৰ
তাৰ মানে এই সমীকৰণটোৰ বাস্তৱ মূল আছে এতিয়া আমি দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি মূল দুটা উলিয়াম দ্বিঘাত সূত্ৰ মতে দ্বিঘাত সূত্ৰটো হ'ল যে x ইকুয়াল -b প্লাস মাইনাস root over b square minus 4ac divided by 2a এই সূত্ৰটো তোমালোকে মুখস্থ কৰি ল'বা ইয়াতে মাইনাস b ঠাইত আমি পাইছো 1 এটো 1 হ'ব প্লাস মাইনাস root over b square minus 4ac এর মান আমি কিমান পাইছো 33 ইয়াতে লিখিম 33 2 into a এর হলনি আমি পাইছো 2 এটো -1 প্লাস মাইনাস যেহেতু 33 টো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় সেইভাবে আমি 33 এর বৰ্গমূল উলিয়াব নোৱাৰিম এটো এনেকুৱাকে থাকিব যে √33 কাৰণ 33 টো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় আগৰ প্ৰশ্নটোত আমি কি পাইছিলো √25 25 টো এটা পূৰ্ণবৰ্গ সংখ্যা সেইভাবে আমি 25 এর বর্গমূল উলিয়াব পাৰিছিলো 25 এর বর্গমূল 5 কিন্তু 33 এটা পূৰ্ণবৰ্গ সংখ্যা নহয় সেইভাবে 33 আমি বর্গমূল উলিয়াব নোৱাৰো ইয়াতে আমি √33 এনেকুৱাকে লিখিম 2 into 2 4 এতিয়া এইখিনি আমি এবাৰ প্লাসত লিখিম এবাৰ মাইনাসত এতেকে x ইকুয়াল -1 প্লাস √33 by 4 এটো এটা মূল বা আৰু এটা হ'ব মাইনাসত লিখিম x ইকুয়াল -1 minus √33 by 4 এই দুটাই হল সমীকৰণটোৰ বাস্তৱ মূল এতেকে মূল দুটা হল এইখিনি আমি লিখিব পাৰো যে প্ৰথম মূলটো -1 plus √33 by 4 এইখিনি আমি সমাধান কৰিব নোৱাৰিম আৰু দ্বিতীয় মূলটো -1 minus √33 by 4 এইটোৱে উত্তৰ এতিয়া 3 নম্বৰ প্ৰশ্ন ইয়াত a এর মান হ'ব x² সহ মানে 4 b এর মান হল 4√3 আৰু c এর মান হল 3 এতিয়া আমি b² - 4ac এর মান উলিয়াই লওঁ b ঠাই দিয়া আছে যে 4√3 আমি এনেকুৱাকে লিখিম যে 4√3 হোল স্কয়ার কাৰণ b ক স্কয়ার কৰিব লাগিব b ঠাই যি থাকে এটো লিখিবা লিখি স্কয়ার কৰি দিবা -4 into ac এই ঠাইত আছে 4 আৰু c ঠাইত আছে 3 এতিয়া 4 ক স্কয়ার কৰিলে আমি কি পাও 16 আৰু √3 ক স্কয়ার কৰিলে আমি কি পাও 3 তোমালোকে এটো মনত ৰাখিবা যে 4√3 হোল স্কয়ার এটো মানে এনেকুৱা যে 4 স্কয়ার আৰু √3 হোল স্কয়ার এটোৰ মানে হল এনেকুৱা 4 ক স্কয়ার কৰিলে আমি কি পাও 16 এতিয়া √3 ক স্কয়ার কৰিলে আমি কি পাও 3 যেতিয়া আমি এনেকুৱা বৰ্গমূল থকা সংখ্যাক স্কয়ার কৰিম বা বৰ্গ কৰিম তেতিয়া কি হ'ব এই বৰ্গমূলটো আতৰি যাব তোমালোকে এনেকুৱাকেও মনত ৰাখিব পাৰা এতিয়া ইয়াতে কি হ'ব 4 into 4 16 16 into 3 কৰিলে আমি কি পাও 48 ইয়াতে 16 into 3 কৰিলে আমি কি পাও 48 48 minus 48 কৰিলে আমি কি পাও 0 ইয়াতে আমি b² - 4ac এর মান পালো 0 0 পালে এই সমীকৰণটোৰ বাস্তৱ মূল থাকিব অকল তোমালোকে চাবা যে b² - 4ac এর মান মাইনাস হ'ব না লাগিব বা 0 তকে সৰু হ'ব না লাগিব যদি 0 হয় বা 0 তকে ডাঙৰ হয় তেতিয়াও এই দ্বিঘাত সমীকৰণটোৰ বাস্তৱ মূল থাকিব অকল 0 তকে সৰু হলেহে বাস্তৱ মূল নাথাকে ইয়াত যেহেতু বাস্তৱ মূল থাকিব সেইভাবে আমি দ্বিঘাত সূত্ৰটো ব্যৱহাৰ কৰি বাস্তৱ মূল উলিয়াম x ইকুয়াল দ্বিঘাত সূত্ৰটো লিখিছো যে -b প্লাস মাইনাস √b² - 4ac by 2a এতিয়া এতে মানবোৰ বহুৱাম মাইনাস সূত্ৰত যেটো মাইনাস আছে b ৰ হলনি আমি লিখিম 4√3
তাৰপিছত আছে প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac মান আমি কি পাইছোঁ 0 ইয়াতে লিখিম 0 2 ইনটু a এৰ হলনি আমি লিখিব পাৰোঁ 4 এতিয়া ইয়াতে থাকিব -4 ৰুট 3 প্লাছ মাইনাছ ৰুট 0 পাইছোঁ ৰুট 0ৰ মান 0 সেইবাবে আমি এইখিনি লিখিব নালাগে কাৰণ 0ৰ বৰ্গমূল উলিয়ালে আমি কি পাম 0 পাম বা 0ক যদি আমি প্লাছ কৰোঁ একে থাকিব বা ইয়াৰে পৰা আমি 0 মাইনাছ কৰিলে এইখিনি একে থাকিব আমি যেতিয়াই b স্কুৱেৰ মাইনাছ 4ac ৰ মান 0 পাম তেতিয়া আমি এইখিনি নিলিখোঁ 4 ইনটু 2 কৰিলে আমি পাওঁ 8 এইটো কেনসেল কৰিব পাৰোঁ 4 ইনটু 1 4 4 ইনটু 2 8 x ৰ মান আমি পালোঁ -√3/2 যেহেতু আমি দীৰ্ঘাত সমীকৰণ কৰি আছোঁ দীৰ্ঘাত সমীকৰণৰ দুটা মূল থাকে মানে x ৰ মান দুটা হ'ব লাগিব ইয়াতে যেহেতু আমি এটাই পাইছোঁ আমি এই মানটোকে দুবাৰ লিখিব লাগিব আমি এনেকুৱাকৈ লিখিম দুটা মূল হ'ল এই মূলটোকে আমি দুবাৰ লিখিম যে -√3/2 আৰু -√3/2 এইটোৱে উত্তৰ এতিয়া 4 নম্বৰ প্ৰশ্ন 2x² + x + 4 = 0 ইয়াত a ৰ মান হ'ল 2 x² সহক b ৰ মান হ'ল 1 x ৰ সহক আৰু c ৰ মান হ'ল 4 এতেকে b² - 4ac b ঠাইত আমি লিখিম 1 স্কুৱেৰ -4 ইনটু a ঠাইত আমি লিখিম 2 আৰু c ঠাইত 4 1ক স্কুৱেৰ কৰিলে আমি 1 পাওঁ 4 ইনটু 2 8 8 ইনটু 4 32 -32 আৰু এইটো +1 সো -32 আৰু +1 এটা মাইনাছ এটা প্লাছ থাকিলে আমি বিয়োগ কৰোঁ এইটো 31 হ'ল ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ আছে এইটো মাইনাছ হ'ব এতিয়া চোৱা b² - 4ac ৰ মান আমি কি পালোঁ -31 যেহেতু -31 পাইছোঁ তাৰ মানে এইটো শূন্যতকৈ সৰু আমি যে কৈ আহিছিলোঁ যে শূন্যতকৈ সৰু থাকিলে এই দীৰ্ঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকিব ইয়াতেও আমি b² - 4ac ৰ মান পালোঁ -31 মানে শূন্যতকৈ সৰু এতেকে আমি লিখিম যে উক্ত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই যেহেতু বাস্তৱ মূল নাই আমি দীৰ্ঘাত সূত্ৰটো আৰু প্ৰয়োগ কৰিব নোৱাৰিম এইটোৱে উত্তৰ এতিয়া 5 নম্বৰ প্ৰশ্ন x² + 4x + 1 = 0 ইয়াত a ৰ মান x² সহক মানে 1 b ৰ মান x ৰ সহক 4 আৰু c ৰ মান ধ্ৰুৱক 1 এতেকে b² - 4ac ইয়াৰে মান উলিয়াম b ৰ মান 4 এইটো 4 স্কুৱেৰ হ'ব -4 ইনটু ac এৰ হলনি 1 আৰু c ৰ হলনি 1 ইয়াতে 4ক স্কুৱেৰ কৰিলে আমি কি পাওঁ 16 4 ইনটু 1 4 4 ইনটু 1 4 এইটো 4 হ'ব 16 - 4 কৰিলে আমি কি পাওঁ 12 12টো শূন্যতকৈ ডাঙৰ সেইবাবে বাস্তৱ মূল থাকিব এতিয়া আমি দীৰ্ঘাত সূত্ৰটো ব্যৱহাৰ কৰি মূল দুটা উলিয়াম দীৰ্ঘাত সূত্ৰ মতে x = -b + -√b² - 4ac / 2a ইয়াতে -b ৰ হলনি পাইছোঁ আমি 4 +-√b² - 4ac ৰ মান কি পাইছোঁ 12 ইয়াতে 12 লিখিম 2 ইনটু a এৰ হলনি আমি লিখিম 1 এইটো হ'ব 2 ইনটু 1 2 -4 +-√12 ৰ মান কি পাম সো 12ৰ উৎপাদক উলিয়া 12ৰ উৎপাদক কি আছে 2 ইনটু 2 4 4 ইনটু 3 12 সো এইটো জৰা আছে নহয় 2টো জৰা থাকিলে এটা সংখ্যা এই ৰুটৰ বাহিৰত উলাই দিবা এটাটো বাহিৰত উলাই গ'ল জৰাৰ পৰা আমি 2টো উলিয়াই ললোঁ ইয়াতে কি থাকি গ'ল 3 2√3 মানে √12ৰ মান 2√3 আমি এনেকুৱাকৈ লিখিব পাৰোঁ যেতিয়াই তোমালোকে এনেকুৱা ধৰণৰ সংখ্যা পোৱা উৎপাদক উলিয়াবা যেকেইটা সংখ্যা জৰা আছে সেইকেইটা উলাই দিবা এইটো জৰা আছে
ইয়াৰে পৰা এটা 2 উলিয়াই দিছোঁ এতিয়া জৰা নাথাকা সংখ্যাটোৰ ওপৰত আমি বৰ্গমূলটো লিখিম এটো এনেকুৱাকৈ লিখিম √12 ৰ সলনি আমি পালো 2√3 এতিয়া দুয়োটা পদৰ পৰা আমি 2 কমন ল'ব পাৰো 2 কমন লম 2 কমন ললে ইয়াতে থাকিব এটো মাইনাস আছে মাইনাস 2 * 2 4 এটো 2 থাকিব প্লাস মাইনাস 2 2 কমন লৈছো ইয়াতে থাকিলে √3 আৰু হৰত 2 আছে এটো 2 আৰু এটো আমি ক্যান্সেল কৰিব পাৰো ইয়াতে তোমালোকে এনেকুৱাকৈ ক্যান্সেল নকৰিবা এটো 4 আৰু এটো 2 এনেকুৱাকৈ ক্যান্সেল নকৰিবা এনেকুৱাকৈ ক্যান্সেল কৰিলে ভুল হ'ব কাৰণ ইয়াতে প্লাস মাইনাস আছে যেতিয়া পূৰণ থাকে তেতিয়াহে আমি ক্যান্সেল কৰিব পাৰো এই 2 ৰে যদি আমি ক্যান্সেল কৰিব বিচাৰো তেতিয়া হলে ইয়াতে পূৰণ থাকিব লাগিব 2 2 পূৰণ হৈ থাকিব লাগিব সো 2 2 ইয়াতে পূৰণ হৈ আছে যেহেতু ব্ৰেকেটৰ আগত আছে মানে পূৰণ হৈ আছে এইভাবে আমি ইয়াতে ক্যান্সেল কৰিব পাৰিছো এতিয়া আমি x ৰ মান এবাৰ প্লাসত লিখিম এবাৰ মাইনাসত এটাকে x ইকুয়াল হল -2 plus √3 or x equal hobo -2 minus √3 এতে √3 আৰু -2 যোগ কৰিব নোৱাৰো এটো এনেকুৱাকৈ থাকিব বা ইয়াতেও আমি বিয়োগ কৰিব নোৱাৰো কাৰণ এটা পদৰ লগত কি আছে বৰ্গমূল থাকিলে এনেকুৱাকৈ আমি যোগ কৰিব নোৱাৰিম এখন আমি লিখিম যে মূল দুটা হল এটা মূল হল যে -2 plus √3 আৰু আন এটা মূল হল -2 minus √3 এইটোৱে উত্তৰ এতিয়া 6 নম্বৰ প্ৰশ্ন 4x² plus x minus 3 equal 0 ইয়াত a ৰ মান হ'ব 4 b ৰ মান x ৰ সহগ 1 আৰু c ৰ মান -3 এটাকে আমি b² minus 4ac ৰ মান উলিয়াম b ৰ হলনি লিখিব পাৰো 1 এটো 1² 4ac 4 into a ৰ হলনি 4 আৰু c ৰ হলনি -3 1 ৰ স্কয়াৰ কৰিলে আমি 1 পাও minus into minus plus 4 into 4 16 এটো 16 হ'ব r into 3 বা ডাইৰেক্ট 16 into 3 48 এনেকুৱাকৈ লিখিব পাৰিলা হয় এটো 1 plus 16 into 3 48 48 plus 1 কৰিলে আমি কি পাও 49 যেটো 49 পাইছো 49 কো 0 তকে ডাঙৰ পাইছো মানে এই সমীকৰণটোৰ বাস্তৱ মূল আছে এতিয়া আমি দ্বিঘাত সূত্ৰটো ব্যৱহাৰ কৰি বাস্তৱ মূল উলিয়াম দ্বিঘাত সূত্ৰটো হ'ল যে x equal -b plus minus √b² minus 4ac divided by 2a the minus b ৰ হলনি আমি লিখিব পাৰো 1 plus minus √b² minus 4ac ৰ মান আমি উলিয়াইছো b² minus 4ac ৰ মান কি পাইছো 49 এটো √49 হ'ব 2 into a ৰ হলনি আমি লিখিব পাৰো 4 ইয়াতে এটো হ'ব যে -1 plus minus 49 ৰ বৰ্গমূল 49 টো এটা পূৰ্ণবৰ্গ সংখ্যা 49 টো আমি 7 আৰু 7 পূৰণ কৰিলে পাও 7 into 7 49 49 ৰ বৰ্গমূল কি হয় 7 আমি √49 ৰ হলনি কি লিখিব পাৰো 7 ইয়াতে আমি 7 লিখিম 4 into 2 8 ইয়া যেটো প্লাস মাইনাস আছে এবাৰ প্লাসত আৰু এবাৰ আমি মাইনাসত লিখিম এটাকে x equal -1 plus 7 by 4 or x equal -1 minus 7 এটো 4 নহয় এটো 8 -1 minus 7 by 8 এটা plus 7 minus 1 কৰিলে আমি পাও 6 এটো 6 by 8 হ'ব আৰু ইপিনে -7 minus 1 কৰিলে আমি পাও -8 minus 8 by 8 8 আৰু 8 ক্যান্সেল কৰিব পাৰো ইপিনে 1 থাকিলে ইয়াতে পালো আমি -1 ইপিনে আমি ক্যান্সেল কৰিব পাৰো 2 into 3 6 2 into 4 8 এটো পালো আমি 3 by 4 হেকত আমি লিখিব পাৰো যে মূল দুটা হল এটা মূল 3 by 4 আৰু আনটো মূল -1 এইটোৱে উত্তৰ